মোৰ পেজৰ সকলোকে মোৰ এই ডেইলি ব্লগলৈ স্বাগতম। এটা ইনষ্টল আছিলে, মই মাজতে এটা ভিডিঅ' দিছিলোঁ যে প্ৰেছাৰ হোল্ড কৰি ৰাখি আহিছিলোঁ, আউটডোৰো ফিটিং কৰি আহিছিলোঁ। তো সেইটোৰ এতিয়া ছেকেণ্ড পাৰ্ট আজি মই কমপ্লিট কৰিম মেচিনটো। তো এয়া প্লেট টেট বহাই ল'লোঁ। বহাই লোৱাৰ পিছত মই কি কৰিলোঁ, ইনডোৰত জোখমাখ কৰি পেলাই, বাকীবিলাক নেদেখালোঁ বাৰু, বহুত লম্বা হৈ যায় ভিডিঅ'টো। তো সেইকাৰণে মই কি কৰিলোঁ, এই জোখমাখ কৰি পেলাই আমি কনচিলৰ পাইপলাইনবিলাক এনেকৈ পাইপলাইন থাকিলে জোখমাখ কৰি এনেকৈ জেগাতে ফ্লেয়াৰ কৰিব লাগিব, জেগাতে জইন দিব লাগিব, মানে গোটেইখিনি বস্তু জেগাতে কৰিব লাগিব। তো এয়া ইনডোৰটো হেং কৰি জোখমাখ কৰি পেলাই ফ্লেয়াৰ কৰি ল'লোঁ, পাৰফেক্টলি ফ্লেয়াৰ কৰি ল'লোঁ। এয়া তো এইটোত মানে জ্বালাই এইকাৰণে দিব লগা হ'ল, 1.5 টন এচি পাইপ ঢালিছিলে, মানে হাফ ইঞ্চি পাইপ ঢালিছিলে। 1 টনত তোমাৰ 3/8 আহে। তো এয়া 3/8 পাইপ অলপ জইন দি কিনে বঢ়িয়াকৈ ৰাখি দিলোঁ। তো এয়া ফ্লেয়াৰ কৰা হোৱাৰ পিছত মেচিনটো হেং কৰি এয়া বঢ়িয়াকৈ টাইট দিছোঁ। টাইট এইকাৰণে পাৰফেক্ট টাইট দিব লাগিব যাতে পিছত ফিউচাৰত লিক নহয়। তো এয়া বঢ়িয়াকৈ টাইট দি কিনে ড্ৰেইনটো বাৰু ভাল পাৰফেক্ট হৈ আছে। তো এয়া বঢ়িয়াকৈ টাইট কৰি এয়া ছেটিং কৰি দিলোঁ। ড্ৰেইনটো বঢ়িয়াকৈ পাৰফেক্ট কৰি দিলোঁ। ড্ৰেইনটো মানে কি হৈছে, তলত আছিলে। তো এইটো ড্ৰেইন, তো এনেকৈ ড্ৰেইনটো লগাই দিলোঁ। লগাই দি মেচিনটো কি কৰিলোঁ, এতিয়া যিহেতু প্ৰেছাৰ হোল্ড কৰি ৰাখিছিলোঁ অলপমান, তো সেইখিনি গোটাই ওলাই দি কিনে এতিয়া মই কি কৰিলোঁ, ছিষ্টেমটো ভেকুমত ৰাখিলোঁ। তো ভেকুম 10-15 মিনিটমান হোৱাৰ পিছত মই কি কৰিলোঁ, গেছটো অলপ ৰিলিজ কৰি লিক চিকখিনি চালোঁ। সেইবিলাক দেখুওৱা নাই বাৰু, লিক চিক চাই তো বঢ়িয়াকৈ মেচিনটো ইনডোৰটো ফিটিং কৰি দি পাৰফেক্ট কৰি মেচিনটো এয়া গেছ অলপ কমিছিলে, গেছখিনি দি দিলোঁ। দি কিনে মেচিনটো চলাই দিছোঁ। তো এইখিনিয়ে আৰু, বেলেগ একো নাই। 32 গেছ। তো ভেকুম ভেকুম কৰিবই লাগিব। এয়া মেচিনটো কাভাৰ নলগাওঁতেই একবাৰ চলাই চালোঁ, পাৰফেক্ট কুলিং। তাৰপিছত কাভাৰ চাভাৰ লগাই বঢ়িয়াকৈ মেচিনটো 10-15 মিনিট